আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে এজন চূড়ান্ত ফাঁকিবাজ মানুহ তাৰ প্ৰমাণ পোৱাৰ 11 বছৰ সম্পূৰ্ণ কৰিলে সমগ্ৰ অসমীয়াই। এগৰাকী গৰ্বিত আৰু স্বাভিমানী অসমীয়া হিচাপে এই কথাটো বাৰে বাৰে কৈছো, নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেৱল পুঁজিপতিৰ চৰকাৰ, সাধাৰণ জনতাক তেওঁলোকে কেৱল ব্যৱহাৰ কৰে ভোটৰ স্বাৰ্থত, তাত বেলেগ কোনো মতলব নাই, কোনো অংক নাই এওঁলোকৰ। এই কাৰণে কৈছো 2014 লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহি ডিঙিৰ শিৰ ফুৰাই কি কৈছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু সেই কথা তেওঁ ৰাখিব পাৰিলেনে? 16 মেৰ পিছত তালি টপলালৈ ওলাই গ'লনে বাংলাদেশী? लिख करके रखिए 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखेंगे। ये देश तो नहीं चल सकता। भाई बहनों लिख करके रखिए 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखेंगे। সেই কাৰণে কৈছো এখেত ফাঁকিবাজত বাহিৰে একো নহয়। এগৰাকী অসমীয়া হিচাপে অসমখন চাৰিওফালৰ পৰা নিৰাপদে থকাটো আমি বিচাৰো, আৰু প্ৰতিখন ৰাজ্য শক্তিশালী আৰু নিৰাপদে থাকিলেহে ভাৰতবৰ্ষ শক্তিশালী হ'ব। ভাৰতবৰ্ষ মানে দিল্লী, কলিকতা, মুম্বাই, গুজৰাটে নহয়, অসমো ভাৰতবৰ্ষৰ ভিতৰত পৰে। তাৰ পিছত কিয় সুদীৰ্ঘ দিন ধৰি অসমৰ বাংলাদেশী সমস্যাটো সমাধান কৰিব পৰা নাই? ইয়াৰ উত্তৰ কোনে দিব? আৰু এটা কথা কওক, বাকী সমস্যাৰ কথা একো নকওক, বিজেপিয়ে 2014 চনত দিয়া কোনটো প্ৰতিশ্ৰুতি পালন কৰিলে সেই কথাটো কোনোবাই কওক, বুজাই দিয়ক। মানে চমৎকাৰী কথা কৈ সাধাৰণ জনতাক আভুৱা ভাৰি মিথ্যাচাৰৰ বাহিৰে এওঁলোকৰ কোনো বেলেগ চৰিত্ৰই নাই। মাজৰে এটা কথা কওঁ, অসমৰ ক্ষেত্ৰত যে এই যে চাকৰিৰ ক্ষেত্ৰত স্বচ্ছ নিকা কিছু পৰিমাণে সম্ভৱ হৈছে, তাৰ সম্পূৰ্ণ কৃতিত্বৰ দায়ী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ইয়াত মোদীৰ কোনো হাত নাই। মোদীৰ কাৰণে হ'ব লাগিছিল কি? বাংলাদেশী মুক্ত, সকলো বাংলাদেশে তালি টপলা বান্ধি যাব লাগিছিল। 63 গৰাকী বাংলাদেশী চিনাক্ত হোৱাৰ পিছতো তেওঁলোকক বিতৰণ কৰিব নোৱাৰাৰ কাৰণে মহামান্য উচ্চ ন্যায়ালয়ে নিৰ্দেশনা দিব লগা হৈছে অসম চৰকাৰক। তাতকৈ আৰু লাজৰ কথা আছে? হ'ব লাগিছিল কি বানমুক্ত অসম, হ'ব লাগিছিল কি সাধাৰণ জনতাক আটাইতকৈ হাৰাশাস্তি কৰা মূল্য বৃদ্ধি হ্ৰাস। কি হ'ল, কোনটো হ'ল তাকে কওক। বাকী কলা ধন, বগা ধন, হেন তেনৰ কথা আমি নকওঁৱে, 15 লাখৰ কথা নকওঁৱে। গতিকে ইয়াৰ পিছতো যদি এগৰাকী অসমীয়াই এই কথাটোৰ প্ৰতিবাদ নকৰে, তেতিয়াহ'লে আমি তেওঁক কি বুলি ক'ম? আৰু এগৰাকী স্বাভিমানী গৰ্বিত অসমীয়া হিচাপে বাৰে বাৰে এই কথাটো এইকাৰণে কওঁ, জাতি প্ৰথম, প্ৰথম মোৰ অসম, তাৰপিছত ভাৰতবৰ্ষ। ঠিক তেনেকৈ প্ৰতিখন ৰাজ্য ঠিকে থাকিলে সামগ্ৰিকভাৱে ভাৰতবৰ্ষ ঠিকে থাকিব। আৰু নিজে মন কৰক, এতিয়া বিশ্বগুৰু কোন? আমি গুৰুকে থাকো নহয়। ডনাল্ড ট্ৰাম্পে কথা দি 1 মাহৰ ভিতৰত কথা ৰাখিলে। তেখেতে শপত গ্ৰহণ কৰাৰ 1 মাহৰ ভিতৰতে তাত বাস কৰা অবৈধ ভাৰতীয়সকলক হাতে ভৰি বান্ধি ভাৰতত থৈ গ'ল। আৰু আমাৰ মোদী ডাঙৰীয়াই কি কৰিলে? মোদী ডাঙৰীয়াই কেৱল লেকচাৰ দিয়ে থৈ গ'ল। ডিঙিত অসমীয়া গামোচাখন লৈ অসমৰ আৱেগৰ লগত তেখেতে খেলি কেৱল অসমীয়া জাতিটোক তেওঁ ব্যৱহাৰ কৰিয়ে থাকিলে। তাত বাহিৰে অসমৰ সৰ্বত প্ৰকাৰৰ মংগলৰ কাৰণে, উন্নয়নৰ কাৰণে কোনো এটা কাম নকৰিলে। বাংলাদেশে ভৰি পৰিছে অসমখন, চাৰিওফালৰ পৰা চেপি খুন্দি ধৰিছে অসমবাসীক। আৰু ইমানৰ পিছত আমি আখেৰক বিশ্বগুৰু বুলি মানি ল'ম নেকি? আপোনালোকে নিজে কওক। গতিকে DK-ৰ প্ৰিয় দৰ্শক, আপোনালোকে ভাবক কথাবোৰ। 11 বছৰ কমপ্লিট হ'ল, 12 বছৰ সোমাল কাইলৈৰ পৰা 16 মে, অথচ অমকচাৰী বাঢ়িহে আছে অসমত বাংলাদেশী। তাৰ বিপৰীতে কাখন কাৰ্যকৰী কৰি এওঁলোকে অসম চুক্তিৰ এক ধৰণৰ নস্বাত কৰি বাংলাদেশীক 2014 চনলৈকে অসমত থকাৰ ব্যৱস্থা কৰি দিলে। এতিয়া আপোন কোন পৰ কোন, এওঁলোকে আমাৰ কাৰণে কি কৰিলে জাতি ৰক্ষাৰ বাবে নিজে চিন্তা কৰক, বিশ্লেষণ কৰক। কাৰণ এওঁলোকে মুখত কয় এটা আৰু কৰে কিবা এটা, এওঁলোকৰ এজেণ্ডা সম্পূৰ্ণ বেলেগ। গতিকে এওঁলোকৰ গোপন এজেণ্ডাবোৰ বুজিবলৈ চেষ্টা কৰক। আমি 16 মে দিনটো তেতিয়ালৈকে নাপাহৰো যেতিয়ালৈকে তালি টপলা বান্ধি অসমৰ পৰা বাংলাদেশীক বিতৰণ কৰা নহয়। আৰু তেতিয়ালৈকে মোদী ডাঙৰীয়াক বিশ্বাস নকৰো যেতিয়ালৈকে অসমৰ পৰা তালি টপলা বান্ধি বাংলাদেশী নাযায়। আৰু তেতিয়ালৈকে মোদীক কৈয়েই থাকিম যেতিয়ালৈকে তালি টপলা বান্ধি অসমৰ পৰা বাংলাদেশী নাযায়, অসমখন বাংলাদেশ মুক্ত নহয়। আৰু তেতিয়ালৈকে এই কথাবোৰ আমি কৈয়েই থাকিম। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। ধন্যবাদ।